নমস্কাৰ, মই ডাক্তৰ সৌৰভ। পুৰী কলকাতা যাত্ৰাৰ দ্বিতীয়টো ব্লগলৈ স্বাগতম। প্ৰথম দিনা আমি জগন্নাথ দৰ্শন আৰু সাগৰৰ পাৰত ফুৰাৰ পিছত ৰাতি আমি পুৰীৰ পৰা কলকাতা পালোহি। কলকাতাত ৰাতিপুৱাই আমি কিছু জেগা ফুৰিম বুলি ওলালোঁ। প্ৰথমতে আমি ভিক্টোৰিয়া মেমৰিয়েল গ'লোঁ। এই ভিক্টোৰিয়া মেমৰিয়েল তাজমহলৰ নিচিনা হোৱাইট মাৰ্বলেৰে বনোৱা হয়। এই ভিক্টোৰিয়া মেমৰিয়েলখন কুইন ভিক্টোৰিয়াৰ স্মৃতিত বনোৱা হৈছিলে। এইজনী হৈছে কুইন ভিক্টোৰিয়া। এই দৃশ্য আপোনালোকক দেখাইছোঁ। কেইখনমান ফটো আমি তুলি ল'লোঁ। তাৰপিছত আমি MP বিৰলা প্লেনেটৰিয়াম গ'লোঁ, এটা শ্ব' চালোঁ। কলকাতা ষ্ট্ৰীট ফুড খালোঁ। ওচৰতে থকা চেণ্ট পলছ কেথেড্ৰেল চাৰ্চটোলৈ গ'লোঁ। এইটো এটা বহুত ডাঙৰ চাৰ্চ। এই দৃশ্য আপোনালোকক দেখাইছোঁ। খুব ডাঙৰ চাৰ্চ এইটো। এখন হৈছে বিশ্ব বাংলা গেট, এখন ডাঙৰ হোটেল ৰাস্তাৰ মাজতে আছে। কি ধুনীয়া চাওকচোন। পিছত আমি ইকো পাৰ্ক গ'লোঁ। এইখন এখন বহুত ডাঙৰ পাৰ্ক। ইয়াত বটিং কৰিব পাৰি, চাইক্লিং কৰিব পাৰি। ইয়াত 7 ৱণ্ডাৰ্ছ বনোৱা আছে, আমি চাব পাৰোঁ। গ্ৰেট ৱাল অফ চাইনা, তাজমহল, পিৰামিড অফ গিজা, এইবোৰ সকলো ইয়াতে আছে। পিছত আমি ভাত খাই ওলালোঁ এয়াৰপৰ্ট অভিমুখে। এয়াৰপৰ্টত ছিকিউৰিটি চেকিঙৰ পিছত আমি প্লেনত উঠিলোঁ। প্লেনখন উৰা মাৰিলে। আকৌ ৰাতি আকাশৰ পৰা তললৈ চোৱা অভিজ্ঞতা হ'ল। গুৱাহাটী এয়াৰপৰ্টত লেণ্ড কৰাৰ পিছত বহুত ভাল লাগিলে। ঘৰত উভতি অহাৰ সেই আনন্দটো অনুভৱ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' বা ব্লগ মোৰ চেনেলত পাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। ধন্যবাদ।